আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ অৰুণোদয় আঁচনি পোৱাৰ পিছত এবাৰ বৰ্তমান বিটিচিৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে ৰাজ্য চৰকাৰে লৈছে ঐতিহাসিক সিদ্ধান্ত বিটিচিৰ কেইবা লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন কোনে কোনে লাভ কৰিব কেনেকৈ লাভ কৰিব এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ বিটিচিৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে অৰুণোদয় আঁচনিক লৈ বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে বৰভূমিত প্ৰাধান্য পাইছে এই আঁচনিয়ে বৰভূমিৰ প্ৰাধান্য পাইছে অৰুণোদয় আঁচনিয়ে বৰভূমিৰ কেইবা লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন কোনে কোনে লাভ কৰিব এই ধন প্ৰতিগৰাকী মহিলাই শীঘ্ৰেই লাভ কৰিব 1250 টকাকৈ সকলোৱে আবেদন কৰক প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ধন পাবলৈ সাজু কৰক নথিপত্ৰ এতিয়াই সাজু কৰক নথিপত্ৰ কিয়নো ৰাজ্য চৰকাৰে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে 12 ডিসেম্বৰত বিটিচিত মুকলি হ'ব এই আঁচনি 12 ডিসেম্বৰত মুকলি কৰা হ'ব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে গতিকে আপুনি সাজু হওক বৰভূমিৰ কাৰণে বৰ্তমান ডাঙৰ খবৰ বৰভূমিৰ ৰাইজৰ কাৰণে বৰ্তমান ডাঙৰ খবৰ গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে বৰভূমিৰ কাৰণে বৰ্তমান সময়ত কেইবা লাখ মহিলাই লাভ কৰিব এই ধন গতিকে সকলোৱে কমেন্ট কৰক কোনে কোনে ধন লাভ কৰা নাই বিটিচিৰ মহিলাৰ কাৰণে বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে বিটিচিৰ লাখ লাখ মহিলাই লাভ কৰিব এই ধন ৰাজ্য চৰকাৰে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে বৰভূমিত কেইবা লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে কোনে কোনে লাভ কৰিব এই আঁচনিৰ ধন আঁচনি পাবলৈ সাজু কৰক নথিপত্ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে কৈছিল যে এই আঁচনিৰ ধন বিটিচিটো লাভ কৰিব মহিলাই আৰু বৰ্তমান সময়ত ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিটিচিত লাখ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ ধন যেহেতু ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে সকলোৱে লাভ কৰে এই ধন 1250 টকা লাভ কৰে সকলোৱে আৰু এই ধন লাভ কৰি সকলো স্বাৱলম্বী হৈছে সকলোৱে কিছু হলেও সুবিধা পাইছে আৰু বৰ্তমান বিটিচিৰ মহিলাৰ কাৰণে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে 1250 টকাকৈ লাভ কৰিব আৰু এই আঁচনি লাভৰ পিছতেই লাভ কৰিব বহু সুবিধা 1250 টকা লাভ কৰিলে আপুনি মাত্ৰ 700 টকাতে গেছ লাভ কৰিব তাৰোপৰি আছে বহু সুবিধা গতিকে ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভৰ জৰিয়তে কালি এই কথা ঘোষণা কৰিছে শীঘ্ৰেই সাজু কৰক নথিপত্ৰ কি নথিপত্ৰ লাগিব ইতিমধ্যে আপোনালোকক ক'ব সকলোৱে মুখ্যমন্ত্ৰীয়ে এই কথা অৱগত কৰিব কিন্তু বৰ্তমান সময়ত 12 ডিসেম্বৰত মুকলি হ'ব এই ধন এই আঁচনি সকলোৱে আবেদন কৰক দৰিদ্ৰ পৰিয়ালে সকলোৱে লাভ কৰিব প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব বৰ্তমান সময়ত ভাল খবৰ আহি পৰিছে বিটিচি বাসীৰ বাবে সকলো অপেক্ষা কৰি আছিল আৰু বৰ্তমান সময়ত বিটিচিৰ লাখ লাখ মহিলাৰ কাৰণে ভাল খবৰ আহি পৰিছে ইতিবাচক খবৰ কিয়নো বিটিচিৰ এইবাৰ প্ৰৱেশ কৰিছে অৰুণোদয় 3.0 ৰাজ্য চৰকাৰে উজনিৰ পৰা নামনিলৈকে বৰাক উপত্যকাটো এই আঁচনিৰ ধন প্ৰদান কৰিছে ৰাজ্যৰ কেইবা লাখ মহিলাই লাভ কৰিছে এই ধন বৰ্তমানৰ লাভ কৰি আছে এই ধন প্ৰতি মাহৰ আৰম্ভণিতে এই ধন সোমাই আৰু সকলোৰে বেংক একাউণ্টত সোমাই গতিকে এইবাৰ বিটিচিত লৈছে ডাঙৰ সিদ্ধান্ত বিটিচিৰ লাখ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ ধন গতিকে আপুনি যদি এই ধন লাভ কৰিব বিচাৰিছে তেন্তে আপুনি সাজু কৰক নথিপত্ৰ বিটিচি বাসীৰ মাজত এই খবৰটো বিয়পাই দিয়ক কিয়নো ৰাজ্য চৰকাৰে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথমবাৰলৈ বিটিচিৰ মহিলাই লাভ কৰিব ৰাজ্য চৰকাৰৰ 1250 টকা ধন আৰু 1250 টকাৰ উপৰিও লাভ কৰিব বহু সুবিধা গতিকে আপুনি দেৰি নকৰিব সাজু কৰক নথিপত্ৰ প্ৰথমবাৰৰ কাৰণে বিটিচিত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত অৰুণোদয় আঁচনি লাভ কৰিব 1250 টকা লাভ কৰিব প্ৰত্যেক মাহৰ আৰম্ভণিতে আপোনাৰ মোবাইললৈ এটা মেছেজ যাব সেই মেছেজটোত 1250 টকা সোমোৱাবলৈ যাব গতিকে সকলোৱে লাভ কৰিব বিটিচি বাসীয়ে লাভ কৰা নাছিলে এই ধন কিন্তু এইবাৰ 12 ডিসেম্বৰৰ পৰা বিটিচিৰ লাখ লাখ মহিলাই লাভ কৰিব এই ধন গতিকে এক ভাল পদক্ষেপ বুলি লগাব লাগিব ৰাজ্য চৰকাৰে মহিলাৰ কাৰণে যি কৰি আছে সে বৰ্তমান অতুল আছে সকলো মহিলাই লাভ কৰিব এই ধন
সকলো দৰিদ্ৰ মহিলাই লাভ কৰিব এই ধন গতিকে আপুনি যদি যোগ্য আপুনি দেৰি নকৰিব আপুনি সাজু কৰক নথিপত্ৰ কি নথিপত্ৰ লাগিব মুখ্যমন্ত্ৰীয়ে অৱগত কৰিব কিন্তু বৰ্তমান সময়ত 12 ডিচেম্বৰত মুকলি কৰিব এই আঁচনি 12 ডিচেম্বৰলৈ অপেক্ষা কৰক সকলোৱে বিটিচিৰ লাখ লাখ মহিলাই লাভ কৰিব এই ধন বিটিচিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে এই কথা কৈছিল যে বিটিচিটো দিয়া হ'ব এই আঁচনিৰ ধন গতিকে সকলোৱে এতিয়া ভাল খবৰ পাইছে অপেক্ষাৰ অন্ত পৰিছে বিটিচিৰ লাখ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ ধন আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি কৈছে বিটিচিবাসীৰ কাৰণে লৈ অহাৰ চেষ্টা কৰিছো সকলে বা বিটিচি নিবাসী সকলে বা বিটিচিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম আমি বিটিচিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 তাৰিখে 12 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব আমাৰ মন্ত্ৰী বিধায়কসকলো থাকিব 12 তাৰিখে আমি বিটিচিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম আপোনালোক সকলে উপকৃত হ'ব বিটিচি নিবাসী সকলে বা বিটিচিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম আমি বিটিচিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 তাৰিখে 12 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব আমাৰ মন্ত্ৰী বিধায়কসকলো থাকিব 12 তাৰিখে আমি বিটিচিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম আপোনালোক সকলে উপকৃত হ'ব বিটিচি নিবাসী সকলে বা বিটিচিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম আমি বিটিচিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 তাৰিখে 12 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব আমাৰ মন্ত্ৰী বিধায়কসকলো থাকিব 12 তাৰিখে আমি বিটিচিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম আপোনালোক সকলে উপকৃত হ'ব বিটিচি নিবাসী সকলে বা বিটিচিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম আমি বিটিচিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 তাৰিখে 12 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব আমাৰ মন্ত্ৰী বিধায়কসকলো থাকিব 12 তাৰিখে আমি বিটিচিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম আপোনালোক সকলে উপকৃত হ'ব বিটিচি নিবাসী সকলে বা বিটিচিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম আমি বিটিচিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 তাৰিখে 12 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব আমাৰ মন্ত্ৰী বিধায়কসকলো থাকিব 12 তাৰিখে আমি বিটিচিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম আপোনালোক সকলে উপকৃত হ'ব বিটিচি নিবাসী সকলে বা বিটিচিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম আমি বিটিচিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 তাৰিখে 12 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব আমাৰ মন্ত্ৰী বিধায়কসকলো থাকিব 12 তাৰিখে আমি বিটিচিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম আপোনালোক সকলে উপকৃত হ'ব বিটিচি নিবাসী সকলে বা বিটিচিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম আমি বিটিচিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 তাৰিখ